আগতেও কৈ আহিছোঁ যে বিজেপিক পৰাভূত কৰিবলৈ আমাৰ কাৰণে মূল নীতিটো মূল আধাৰটো হ'ব লাগে বিৰোধীবোৰৰ মাজত সকলোৰে মাজত একতা। শেহতীয়া নিৰ্বাচন আজি নিৰ্বাচন আপোনালোকে দিল্লীৰ নিৰ্বাচনৰ ফলাফল দেখি আছে। এতিয়ালৈকে যিটো ফলাফল আহিছে এইটোৱে পুনৰ এই দাবীটো ৰাইজক কৰিছে যে মানে বিৰোধীক কৰিছে যে ঐক্যবদ্ধতাৰে যুঁজা, ন্যূনতম ভোট বিভাজন হ'লেও লাভ কিন্তু বিজেপিৰ হয়, শাসকীয় পক্ষৰ হয়। আনকি হাৰিয়ানাত 1.79% ভোট আপে পাইছিল, যাৰ কাৰণে যি মানে চৰকাৰ বিৰোধীয়ে গঠন কৰিব লাগিছিলে কংগ্ৰেছৰ নেতৃত্বত সেইটো নহয় বিজেপিৰ পক্ষত গ'ল। গতিকে আজিও সময় আছে, এতিয়া সকলোৱে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব, সকলো কথা উপলব্ধি কৰি সিদ্ধান্ত সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। সেইকাৰণে মই বাৰে বাৰে কৈ আহিছোঁ আমি অকণমান এৰা ধাৰা বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জনতাৰ যিটো আহ্বান, জনতাই বিজেপিৰ এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে। সাম্প্ৰদায়িকতা ঘৃণা সংকীৰ্ণতাই সমাজ ভাঙিছে, সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙিছে, শংকৰ আৰু আজানৰ আদৰ্শত কুঠাৰাঘাত কৰিছে। তেনে সময়ত আমাৰ ৰাইজে বিচৰা যিখন সমাজ, সেইখন সমাজ যদি পুনৰ ঘূৰাই আনিব লাগে তেতিয়াহ'লে বিজেপিক উৎখাত কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব আৰু ৰণকৌশল সেইটো হ'ল একতা ঐক্যবদ্ধতাৰে যুঁজ দি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা। দেখা গৈছে যে অখিলকে কৈছোঁ যে আমি যদি বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে আমি সকলোৱে উপলব্ধি কৰিব লাগিব যে আমি একেলগে ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। এই পৰিস্থিতিত সকলোৰে নিশ্চয় নিজা নিজা দলৰ স্বাভিমান আছে, আৱেগ থাকিব, নিজৰ নিজা দলীয় ষ্ট্ৰেটেজি থাকিব, ৰণকৌশল থাকিব, কিন্তু মৌলিক যিটো ৰণকৌশল ফাণ্ডামেণ্টেল প্ৰিন্সিপল মানে 26ৰ নিৰ্বাচনৰ কাৰণে সেইটো ফাণ্ডামেণ্টেল প্ৰিন্সিপলটো একতাৰে যুঁজা। কাৰণ বিজেপিক হৰুৱাটো যদি আমাৰ মূল লক্ষ্য হয় তেতিয়াহ'লে আমি অকণমান এৰা ধৰাৰ মাজেৰে আগবাঢ়িব লাগিব। গতিকে মই অখিল গগৈ ডাঙৰীয়া পৰিপক্ক, আমাতকৈ জ্যেষ্ঠ, বহুত দিনৰ আগতে গোটেই জাতীয় সংগ্ৰাম বা সামাজিক দায় দায়িত্বত আছিল। আমি যথেষ্ট পিছত আমি ৰাজনৈতিকভাৱেও আমি তেখেত বিধায়কৰ দায়িত্ব যিহেতু পালন কৰিছোঁ, মই ভাবোঁ যে তেওঁ নিশ্চয় দায়বদ্ধতাৰে সকলো কথা বিশ্লেষণ কৰিব, উপলব্ধি কৰিব আৰু বিজেপিক হৰুৱাবৰ কাৰণে প্ৰয়োজনীয় যিটো ৰণকৌশল এইটোত সহযোগিতা আগবঢ়াব। আজি যিহেতু ব্যক্তিগত অনুষ্ঠান, এটা তেখেতৰ পিতৃৰ নামত সোঁৱৰণ, তেখেতৰ পিতৃ খুব সামাজিকভাৱে অগ্ৰণী আছিল, বিশেষকৈ বিদ্যালয় প্ৰতিষ্ঠাকে ধৰি বিভিন্ন ধৰণৰ সামাজিক কাম কাজৰ লগত। গতিকে এটা সপোন আছিল, পুত্ৰৰ ভূপেন বৰা ডাঙৰীয়াৰো সপোন, পৰিয়ালৰ সপোন, তেখেতৰ নিজা সপোন প্ৰেক্ষাগৃহ ইয়াত হ'ব। গতিকে মই ভাবোঁ যে এইটো ব্যক্তিগত এটা অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান, ইয়াত মই ভাবোঁ যে ৰাজনৈতিক ইয়াৰ বিষয়টোৰ লগত ৰাজনৈতিক সম্পৰ্ক যাতে সাঙুৰ নাখায়।